আজি আমি ক্লাছ 3 তৃতীয় শ্ৰেণীৰ পেট পৰীক্ষাৰ যিখন কোশ্চেন পেপাৰ এই কোশ্চেন পেপাৰখন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে নাম্বাৰ 1 কোনটো সংখ্যাত 4 অংকটোৰ স্থানীয় মান 40? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি 240। তাৰপিছত 2 নম্বৰ 403, 304, 430 আৰু 340 সংখ্যাকেইটা ঊৰ্ধ্বক্ৰমত সজালে কোনটো হ'ব? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন ডি ঊৰ্ধ্বক্ৰম মানে হৈছে কি? সৰুৰ পৰা ডাঙৰলৈ সজোৱা। তাৰপিছত নাম্বাৰ 3 500ৰ পৰা প্ৰতিবাৰে 15কৈ পিছুৱাই পোৱা সংখ্যা দুটা কি কি? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি 485 আৰু 477। 500ৰ পৰা মানে 15কৈ পিছুৱাই আহিব। তাৰপিছত 4 নম্বৰ কোনটো ত্ৰিমাত্ৰিক আকৃতিৰ দুখন তল আছে? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন ডি চুঙা। এইটো হৈছে এটা চুঙা। তলত এখন তল আৰু ইয়াত এখন তল, দুখন তল আছে। তাৰপিছত 5 নম্বৰ যদি এখন কাগজৰ ওপৰত এটা লুডু গুটি ৰাখি গুটিটোৰ চাৰিওফালে কাগজত ৰেখা অংকন কৰা হয় তেন্তে কাগজখনত কি আকৃতি দেখা যাব? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন ডি বৰ্গ। আমি এনেকুৱা এটা আকৃতি পাম। এইটো হৈছে বৰ্গ। তাৰপিছত 6 নম্বৰ এখন খেলনাৰ দোকানত এটা আয়তীয় ঘনক আকৃতিৰ উপহাৰ বাকচ আৰু এটা ঘনক আকৃতিৰ উপহাৰ বাকচ আছে। দোকানীজনে সকলো পিঠিত ষ্টিকাৰ লগাব বিচাৰিছে। মুঠ কিমানটা পিঠিত ষ্টিকাৰ লগাব লাগিব? এইটো এটা ঘনক। ঘনকৰ তল বা পিঠি 6খন। আয়তীয় ঘনকৰো তল বা পিঠি 6খন। তেনেহ'লে 6 আৰু 6 মুঠ কেইখন পিঠি হ'ব? 12খন। দোকানীজনক 12টা ষ্টিকাৰ লাগিব। তাৰপিছত 7 নম্বৰ কোনটো সংখ্যাই 708 সূচাইছে? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন এ 708। তাৰপিছত 8 নম্বৰ সংখ্যাকেইটা অধক্ৰমত সজালে কোনটো হ'ব? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন বি। তোমালোকে মনত ৰাখিবা অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ সজোৱা। তাৰপিছত 9 নম্বৰ 0, 6 আৰু 9 অংক তিনিটা ব্যৱহাৰ কৰি গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? 960। অপশ্যন ডি। তাৰপিছত নাম্বাৰ 10 শখৰ পৰা ইবাৰত 25কৈ জাপ মাৰি পোৱা পৰৱৰ্তী সংখ্যা দুটা কি কি? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন এ 625 আৰু 650। শখৰ পৰা 25 ঘৰ জঁপিয়ালে কিমান হ'ব? 625। তাৰ পৰা আৰু 25 জঁপিয়ালে কিমান হ'ব? 650।